যে ইয়াৰ যিসকল খেতিয়কৰ বিশেষকৈ খেতি কৰিব পৰা সঁজুলি একেবাৰে অভাৱ হৈছিলে তেওঁলোকৰ কঠীয়াকে আৰম্ভ কৰি তেওঁলোক একেবাৰে মানে খেতি কৰিব পৰা যিটো শক্তি নাইকিয়া হৈছিলে সেই কথা প্ৰকাশ কৰাৰ লগে লগে আপোনাৰ মাধ্যমেৰে আমি গম পাই আমি কাষ চাপিলোঁ আৰু আমি যিটো দেখিছোঁ আচলতে আমি এটা প্ৰয়াসহে কৰিছোঁ আৰু এই প্ৰয়াসটো আচলতে আমি এইটো কাৰণে কৰিছোঁ আমি আশা কৰিছোঁ যে বহুতে বান সাহাৰ্য দিছে বান সাহাৰ্যৰ মাজতে দাইল চাউল ইতিমধ্যে ৰাইজৰ হৈছে আৰু আমি দাইল চাউল দি কিমান দিন খুৱাব পাৰিম গতিকে আমি যদি তেওঁলোকৰ আমাৰ বহু আছে আৰু আচলতে ইয়াত তেনেকুৱা অনুষ্ঠান বহুত আছে চেলেংহাটতে হওক যোৰহাটতে হওক অন্যান্য জিলাতো আছে সকলোৱে যদি আহি কৃষকসকলৰ যদি কাষত থিয় হৈ এই কৃষি কৰি দিয়াৰ কাৰণে তেওঁলোকৰ ভৱিষ্যতৰ সুৰক্ষিত কৰাৰ কাৰণে যদি খেতি কৰাৰ কাৰণে যদি সকাহ আগবঢ়াব পাৰে আমি যাতে এটা আৰম্ভ হৈ কৰিছোঁ আৰু আমি চেষ্টা কৰিম নিশ্চয় যিমান দূৰ পাৰে আমি চেষ্টা কৰি যাম সকলোৰে আশাৰ লগতে পুনৰবাৰ আপোনাকো ধন্যবাদ দিছোঁ আমাৰ কৃষি বিষয়া আচলতে তেখেত কৃষি বিজ্ঞান কেন্দ্ৰৰ চাইণ্টিষ্ট আমাৰ ডক্টৰ সঞ্জয় বঠাকুৰ ছাৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতে আহি আমাক সহযোগ কৰিছে ইমান প্ৰতিকূল বতৰো তেখেত আহি আমাক উপস্থিত হৈছে তেখেতে 20 লিটাৰ ডিজেলো আগবঢ়াইছে পৰৱৰ্তী সময়ত সহযোগিতা আগবঢ়াৰ প্ৰতিশ্ৰুতি দিছে আমাৰ লগতে নীলোৎপল গগৈ ডাঙৰীয়া আছে আপুনি আছে এনেকৈ যথেষ্ট স্থানীয় ৰাইজ আছে সকলোৰে আমি সাহস লৈ এই কৰ্মত আগবাঢ়িছোঁ নিশ্চয় সকলোৰে আশীৰ্বাদ ভগৱান কৃপাত কৃষ্ণ নেদেখাজনৰ আশীৰ্বাদ লৈ আমি আগবাঢ়িছোঁ আৰু আশা কৰিম যে বেলেগ বহুত অনুষ্ঠান আছে তেওঁলোকো আহি এই আন্তঃজনৰ কাষত থিয় হৈ আচলতে চাউল দাইলক বাদ দি আমি অলপ বেলেগ ধৰণৰ সহায় কৰিব পাৰোঁ নেকি চেষ্টা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ মানে তোমালোকে এতিয়া কৃষকসকলক হাল বাই দিবা তোমালোকে নিশ্চয় আমি আমাৰ ফালৰ পৰা বিনামূলীয়াকৈ হাল বাই দিয়াৰ চেষ্টাটো আমি কৰিছোঁ আৰু আমি আহ্বান আছিলে সেই আহ্বানটো আমি বিনামূলীয়া হাল বাই দিয়াৰ কথা ইতিমধ্যে গোলাঘাটৰ পৰা বহুত কঠীয়াও আনি দিছে আৰু তেনেধৰণে বহুতে কঠীয়া হাৰে হওক বা এনেধৰণে হাল বোৱা বেলেগ বেলেগ জেগাতো আছে কৰি দিবৰ কাৰণে মই পুনৰবাৰ বেলেগ যিসকল সংগঠন আছে বা বেলেগ যিখিনি অনুষ্ঠান আছে যিসকল ৰাইজে যিসকল দুৰ্ভগীয়াসকলক সহায় কৰিব বিচাৰিছে বেলেগ ধৰণৰ সহায় কৰিবৰ কাৰণে মই ইয়াৰ পৰা আহ্বান এটা জনাই আচলতে কি এইটো এটা দুৰ্যোগৰ সময় প্ৰাকৃতিক দুৰ্যোগটোত আমাৰ কোনো হাত নাথাকে মানুহৰ কিন্তু এই সময়ছোৱাত আমি একেলগে সামূহিকভাৱে যি আগবাঢ়িবলৈ লৈছোঁ বিশেষকৈ আটচাই এইটো আজি যিটো পদক্ষেপ লৈছে আজি এইখিনি মানুহ লুখৰাখনেই হওক কঁঠালবাৰী হওক এই অঞ্চলৰ মানুহখিনিৰ পাৱাৰ টিলাৰ ট্ৰেক্টৰো এনেকৈ পানীৰ তলত ডুব গৈছিল যাৰ ফলত তেখেতসকলৰ হাল মৰাৰ ব্যৱস্থাটো একেবাৰে নাই সেই সময়ত আমাৰ চাহাকে মুখ্য কৰি আটচাৰ যিসকল বিষয়ববীয়া আছে তেখেতসকলে যি উদ্যোগ লৈছে তাৰ কাৰণে আমি যথেষ্ট ভাল পাইছোঁ আৰু বিশেষকৈ তেখেতসকলক এই উদ্যোগৰ কাৰণে বিশেষকৈ আমাৰ কি হয় আমাৰ এটা বদনাম আছে যে ছাত্ৰ সন্থাখিনিয়ে মানে ভাল কামতকৈ বেছি অন্যান্য কামত জড়িত হয় সেইটো এটা এই উদ্যোগখিনিৰ পৰা যিখিনি তেখেতসকলে ভাল কাম কৰি থাকে সেইখিনি ৰাইজৰ মাজলৈ নাহে কিন্তু আজি এই বস্তুটোৱে এটা এটলিষ্ট তেখেতসকলৰ যিখিনি সদিচ্ছা আছে সেই সদিচ্ছাখিনি প্ৰকাশ পাইছে মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা তেখেতসকলক যিখিনি প্ৰয়োজনীয় টেকনিকেল হেল্প লাগিব আমি সেইখিনি দি থাকিম এতিয়া ধান খেতি কৰাৰ লগে লগে বহুখিনি সমস্যা আকৌ আহিব পাৰে সেই সময়ছোৱাত আমি ইয়াত আমাৰ কৃষি বিভাগৰ বিভিন্ন বিষয়াসকলৰ লগতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও তেখেতসকলক সহযোগ আগবঢ়াই গৈ থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।